সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা তৰফৰ পৰা আমি অসমবাসীৰ সকলো ৰাইজক আৰু সকলো আদিবাসী ৰাইজক আমি নমস্কাৰ আৰু জোহাৰ জনাইছোঁ। আগন্তুক 2 জুলাই আমাৰ কোকৰাঝাৰৰ দালুৱাবাৰী পুনাই লাইনৰ যি গোষ্ঠী সংঘৰ্ষ কোকৰাঝাৰ গোসাইগাঁও অঞ্চলত যি গোষ্ঠী সংঘৰ্ষ হৈছিল আৰু আমাৰ 8,000তকৈ অধিক পৰিয়াল নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিল আৰু তাৰ পিছতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰয়াত আমাৰ জাষ্টিন লাকৰা গমকেৰ নেতৃত্বত অসমত আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ জন্মগ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই তাহানিৰ পৰাই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদিবাসীৰ জ্বলন্ত সমস্যা যেনে জনজাতিকৰণ, মাটিৰ পট্টা আৰু বাগানৰ ন্যায্য যি দাবীবোৰ আছে, বিশেষকৈ বাগানৰ চাহ শ্ৰমিকৰ দৰমাৰ প্ৰতি আৰু বিভিন্ন সমস্যাৰ প্ৰতি আমি মাত মাতি আহিছোঁ। তাৰ লগতে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ওপৰতো আদিবাসী ছাত্ৰ সন্থাই মাত মাতি আহিছে। আমি বিভিন্ন সময়ত ঘাট প্ৰতিঘাটৰ আমি পাৰ কৰিবলগীয়া হৈছে। আমি সকলোৱে জানো যে আমাৰ লক্ষ্মী ওৰাং বাইদেউ যেনেকৈ গুৱাহাটী চহৰৰ মাজমজিয়াত তেওঁক অপমানিত হৈছিল আৰু বিভিন্ন সময়ত আমাৰ সংগঠনৰ বিষয়ববীয়াসকল নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিল। আমি আমাৰ আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী ৰাইজ আমি এতিয়াও চৰকাৰৰ পৰা বিভিন্ন দাবী আমি জনাই আহিছোঁ, কিন্তু আজিলৈকে আমি ন্যায় পোৱা নাই। জনজাতিকৰণ হৈছে আমাৰ প্ৰধান দাবী আৰু যেতিয়ালৈকে এই জনজাতিকৰণ আদিবাসী জনগোষ্ঠীটোৱে নাপাব তেতিয়ালৈকে অসমত আমি বসবাস কৰা 70-80 লাখ আদিবাসী কেতিয়াও ন্যায় নাপায়। সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আকৌ এবাৰ এই 2 জুলাইৰ আমি চৰকাৰক আৰু সকলোকে আহ্বান জনাইছোঁ যে আদিবাসীসকলৰ যি ন্যায্য দাবী আছে, যি জনজাতিকৰণৰ দাবী আছে, এইটো যাতে আমি সোনকালে আমি পাওঁ আৰু তাৰ প্ৰতি আমি সদায় আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী ৰাইজ একেলগে আমি যুঁজি যাওঁ। ধন্যবাদ।